অলপতে ভাৰত চৰকাৰে অসমীয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়ে। এই ধ্ৰুপদী ভাষা তেতিয়া এটা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰে যেতিয়া এই ভাষাটোৰ আদিমতম দিনটো আমি 1000ৰ পৰা 1500 বছৰ পুৰণি বুলি প্ৰমাণ কৰিব পাৰো। সৰুপথাৰ নগৰত থকা নগাজৰি খনিকৰ গাঁৱত আৱিষ্কাৰ হোৱা 4ৰ্থ শতিকাৰ শিলালিপিখনেই হ'ল উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি শিলালিপি। বৰপথাৰৰ দেৱৰণীত আৱিষ্কৃত আন এখন শিলালিপিৰ সময়ো 4ৰ্থ শতিকাৰ আগৰ বুলি ইতিহাসবিদসকলে উল্লেখ কৰিছে। এই শিলালিপিত ব্যৱহাৰ হোৱা ভাষা আছিল অসমীয়া লিপি আৰু সেয়ে আমি ভাৰত চৰকাৰত প্ৰতীয়মান নিব পাৰিছিলো যে অসমীয়া ভাষাৰ উন্নতি আৰু আৱিষ্কাৰ 4ৰ্থ শতিকাৰ পৰাই আৰম্ভ হৈছিল। অসমীয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতিত আমাৰ এই দুইখন শিলালিপিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু সেয়ে আজি এই ঐতিহ্যমণ্ডিত সৰুপথাৰ চহৰত নেপালী সাহিত্য সভাৰ অধিৱেশনত উপস্থিত হৈ মই পুনৰ এবাৰ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু সৰুপথাৰৰ ৰাইজকো উষ্ণ অভিনন্দন